নমস্কাৰ জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছো। আজিৰ বিষয়ভাগ নামঘোষাৰ ৬ নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিব বিচাৰিছো। ঘোষাভাগ হ'ল যিটো জনে শুদ্ধ ভাৱে হৰিত হৰিক সুহিত বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নত ভৰি দিয়া হৰি গুণ গাত আছে ৰাম দিয়া হৰি গুণ যিটো শুদ্ধভাৱে হৰিত শৰণলৈ হৰি সুহিত বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘিনিৰ উন্নত ভৰি দিয়া হৰি গুণ গায় আছে। ভাঙনি ভাগ হ'ল যিজন লোকে শুদ্ধভাৱে হৰিৰ শৰণ লৈ হৰিক পৰম আপোনজন বুলি বিশ্বাস কৰে হৰিৰ কৃপাত সিজনে সকলো বিঘিনি অতিক্ৰম কৰি হৰি গুণ গাই আনন্দ উপভোগ কৰি নাচে। আকৌ কৈছো যিজন লোকে শুদ্ধভাৱে হৰিৰ শৰণ লৈ হৰিক পৰম আপোনজন বা সুহৃদজন বুলি বিশ্বাস কৰে হৰিৰ কৃপাত সিজনে সকলো বিঘিনি অতিক্ৰম কৰি হৰি গুণ গাই আনন্দ উপভোগ কৰি নাচে। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছে সকলো লোকৰে শুদ্ধভাৱে হৰিৰ শৰণ লোৱাৰ সৌভাগ্য নঘটে। গীতাত প্ৰভু ভগৱন্ত কৃষ্ণই ৪ জাতিৰ লোকে শৰণ গ্ৰহণ কৰে বুলি কৈছে। আকৌ কৈছো সকলো লোকৰে শুদ্ধভাৱে হৰিৰ শৰণ লোৱাৰ সৌভাগ্য নঘটে। গীতাত প্ৰভু ভগৱন্ত কৃষ্ণই ৪ জাতিৰ লোকে শৰণ গ্ৰহণ কৰে বুলি কৈছে। সেই ৪ জাতি হ'ল জ্ঞানী, আৰ্ত, জিজ্ঞাসু আৰু অতাৰ্থী। সেই ৪ জাতি বা ৪ শ্ৰেণীৰ ভক্তৰ ভিতৰত একান্ত ভক্তিপৰায়ণ নিত্যযুক্ত জ্ঞানী ভক্তসকলে শ্ৰেষ্ঠ। মই তেনে জ্ঞানী ভক্ত অত্যন্ত প্ৰিয় আৰু তেওঁ মোক অতি প্ৰিয়। এই ৪ জাতিৰ ভিতৰত জ্ঞানীসকলেহে মাত্ৰ শুদ্ধভাৱে হৰিক শৰণ ল'ব পাৰে। বাকীসকলে ভক্তি ক্ষেত্ৰত আৰোহণ কৰিলেহে সাধনা অনুযায়ী ভাৱৰ কৰ্ম বিকাশ ঘটে। অৱশ্যে অতি নিকৃষ্ট পাপাচাৰী, অনাচাৰী, দুৰাচাৰী সকলেও প্ৰভু ভগৱন্ত কৃষ্ণক শৰণ লোৱাৰ পথ দিছে। বিশেষকৈ দুঘোৰ বিষয়সুখৰ আসক্তিয়ে যিসকল লোকক বান্ধি ৰাখিছে তেনে লোকেও শৰণ গ্ৰহণ কৰি ভক্তি কৰিলে অনায়াসে ভৱসাগৰ পাৰ হ'ব পাৰে বুলি গুৰুজনাই দৃঢ় সিদ্ধান্ত প্ৰকাশ কৰিছে। সদায় এৰিলে আচাৰ ধৰ্ম নভল কিছু জাত কৰ্ম
হঠ বুদ্ধি যিটো জগত বঞ্চয় দম্ভ অহংকাৰ সদা নুগুচয় সুৰা পাৰি চাতুকাৰ চাণ্ডাল নিষ্ঠুৰ বাক্য বোল সৰ্বকাল পুত দ্বাৰা ধনতা হেৰতি সবাতো অধমহী পাপমতি শিশৱ পাপত হুৱ তৰণ যদি হৰি পদে শৰণ কৈছে সদায় এৰিলে আচাৰ ধৰ্ম নভৈল কিছু জাত কৰ্ম হঠ বুদ্ধি সিটো জগত বঞ্চয় দম্ভ অহংকাৰ সদা নুগুচয় সুৰা পাৰি চাতুকাৰ চাণ্ডাল নিষ্ঠুৰ বাক্য বোলে সৰ্বকাল পুত্ৰ দ্বাৰা ধন আকাশে ৰতি সবাতো অধমহী পাপমতি শিশৱ পাপত হৈ তৰণ যদি হৰি পদে লৈ শৰণ গতিকে দেখা যায় যে হৰিৰ শৰণ লৈ শুদ্ধ ভাৱ আহৰণ কৰিবলৈ ভক্তি সাধনাৰ প্ৰয়োজন আছে হৰিৰ শৰণ লৈ ভক্তি অনুশীলন কৰি থাকিলে হৰিৰ কৃপাত শৰণাগত জনৰ শুদ্ধ ভাৱ আহে আকৌ যদি তেনেলোকে হৰিকেই পৰম পবিত্ৰজন বুলি সুদূৰ বিশ্বাস কৰে তেওঁ হৰি কৃপাত অনায়াসে সকলো বিঘিনি আৰু ভক্তি পথৰ প্ৰতিবন্ধকতা অতিক্ৰম কৰি পৰমানন্দে হৰিগুণ কীৰ্তন কৰি আনন্দত নাচিব পাৰে এই উষাটিয়ে ভক্ত জীৱনৰ এক উন্নত ঈশ্বৰৰ কথা প্ৰকাশ কৰিছে আজি ইমানতেই সামৰি মাৰিছো ॐ विष्णु ॐ विष्णु ॐ विष्णु